শ্ৰেণীকোঠা আছে, শিক্ষাৰ্থীও আছে, অভাৱ মাথো শিক্ষকৰ। ৰাজ্যৰ বিদ্যালয়সমূহত আৰম্ভ হৈছে গুণোৎসৱ। কিন্তু শিক্ষাখণ্ডত অনুষ্ঠিত গুণোৎসৱে শিক্ষাৰ্থীসকলৰ শৈক্ষিক মানদণ্ড উন্নত কৰিব পাৰিছেনে? শৈক্ষিক মহলত উদয় হৈছে প্ৰশ্নৰ। নগাঁও জিলাৰ শিক্ষাখণ্ডৰ ফুপুলা স্বৰূপ। শিক্ষকৰ অভাৱৰে চলিছে ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশ। উল্লেখ্য যে চৰকাৰে ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশ আৰু বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বহু অভিলাষী আঁচনি হাতত লৈছে। কিন্তু বিদ্যালয়সমূহত শিক্ষকৰ অভাৱে সৃষ্টি কৰিছে বহু সমস্যাৰ। ছাত্ৰ ছাত্ৰীসকলে প্ৰকৃত শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলিছে খুদ শিক্ষকসকলে। নগাঁও জিলাৰ কঠীয়াতলী শিক্ষাখণ্ডত ভয়াৱহ ৰূপ ধাৰণ কৰিছে শিক্ষকৰ সমস্যাই। এই বিদ্যালয়সমূহত ২-৩ শতাধিক ছাত্ৰ ছাত্ৰীৰ বিপৰীতে ২জন বা ৩জন শিক্ষকৰে চলি আছে পাঠদান প্ৰক্ৰিয়া, যাৰ ফলত ব্যাপক সমস্যাত ভুগিছে শিক্ষকৰ লগতে বিদ্যালয় কৰ্তৃপক্ষ। কঠীয়াতলী শিক্ষা উন্নয়ন খণ্ডৰ দক্ষিণ জলবাগান প্ৰাথমিক বিদ্যালয়ৰ মই প্ৰধান শিক্ষক। মোৰ স্কুলত 281জন ছাত্ৰ ছাত্ৰী আছে, কিন্তু ইয়াৰ অনুপাতে আমি টিউটৰ মাষ্টৰ 2টা আৰু চৰকাৰী মাষ্টৰ 2জন। গতিকে আমাৰ এই শিক্ষাটো উন্নত কৰিবৰ কাৰণে ল'ৰা ছোৱালী যাতে উন্নত মানৰ শিক্ষাটো পায়, তাৰ বাবে আমাৰ শিক্ষকৰ প্ৰয়োজন। আমাৰ শিক্ষক কম হোৱা হেতুকে আমি ল'ৰা ছোৱালীক উন্নত মানৰ শিক্ষা দিব পৰা হোৱা নাই। 4জন শিক্ষক আৰু ল'ৰা ছোৱালী আপোনাৰ 281জন, চৰকাৰী শিক্ষক 2জন আৰু টিউটৰ মাষ্টৰ আমি 2জন। নাই হোৱা। বৌদ্ধিক বিকাশ ক'ৰ পৰা হ'ব? কাৰণ আমি কিতাপৰ পঢ়াখিনি কৰাম নে ট্ৰেইনিং কৰিম নে আপোনাৰ ল'ৰা ছোৱালীক শিক্ষাদান কৰিম, কোনটোৱে আমি চম্ভালিব পৰা হোৱা নাই। গতিকে আমাক শিক্ষক দিবলৈ মই চৰকাৰৰ অনুৰোধ জনাইছোঁ। ইফালে মধ্যাহ্ন ভোজনকে ধৰি বিদ্যালয়ৰ অন্য কৰ্মসূচীত বিদ্যালয়ৰ প্ৰধান শিক্ষক জড়িত থাকিবলগীয়া হোৱাত ছাত্ৰ ছাত্ৰীয়ে পাঠদানৰ পৰা বিৰত থাকিবলগীয়া হৈছে। এয়া কঠীয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত কচুৱাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয় আৰু দক্ষিণ জৰবাগান প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য। দুয়োখন বিদ্যালয়ে এতিয়া শিক্ষকৰ সমস্যাত ভুগি আহিছে। কচুৱাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত ৩২৬ গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে মাথো 4জন শিক্ষকৰে চলিছে পাঠদান প্ৰক্ৰিয়া। ইয়াৰ বিপৰীতে দক্ষিণ জৰবাগান প্ৰাথমিক বিদ্যালয়ত 2জন চৰকাৰী শিক্ষক আৰু 2জন টিউটৰ শিক্ষকৰ দ্বাৰা 281জন ছাত্ৰ ছাত্ৰীক শিক্ষাদান দি আহিছে। আমাৰ নগাঁও জিলা কঠীয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত কচুৱা মণ্ডল সমল কেন্দ্ৰৰ ভিতৰত 1943 চনত এই 577 নং কচুৱা আদৰ্শ প্ৰাথমিক বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল। আৰু আমি সৰুতে এইখন বিদ্যালয়তে আমিও পঢ়িছোঁ। সৰুতে আমি পাই আহিছোঁ এইখন স্কুলত প্ৰায় 7-8জন 9জনলৈকে 12জনলৈকে শিক্ষক আছিল। বৰ্তমান আজিৰ তাৰিখলৈকে 326জন ল'ৰা ছোৱালী আমাৰ এইখন বিদ্যালয়ত আছে, আৰু সেই অনুপাতে মাত্ৰ আমি 4জন শিক্ষকে বৰ্তমান আছোঁ। যোৱা বছৰ এই 24 চনতে মাৰ্চ মাহত এজন শিক্ষক ৰিটায়াৰ্ড হ'ল আৰু 2জন শিক্ষক একেলেঠাৰে ট্ৰান্সফাৰ হৈ গুচি যোৱাত বিদ্যালয়খনৰ যথেষ্ট ক্ষতি হৈছে, যাৰ ফলত আমি কম শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক গুণগত শিক্ষা দিয়াত যথেষ্ট বাধাৰ সন্মুখীন হৈছোঁ। সেয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ, এই গৰুবাট মৌজাৰ ভিতৰত চবতকৈ ছাত্ৰ ছাত্ৰীৰ সংখ্যা এইখন বিদ্যালয়তে বেছি। সেই অনুপাতে যাতে আমাৰ ছাত্ৰ ছাত্ৰীৰ অনুপাতে অতি সোনকালে শিক্ষক শিক্ষয়িত্ৰী দিয়াৰ ব্যৱস্থা কৰি আমাৰ এই কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল কৰাৰ কাৰণে
কৰজোৰে আহ্বান জনাওঁ। অসমৰ বিভিন্ন প্ৰান্তত এনে বহু বিদ্যালয়ত শিক্ষকৰ অভাৱত চলি আছে পাঠদান। ৰাজ্যত বৰ্তমানেও এনে বহু বিদ্যালয় আছে য'ত শিক্ষকৰ অভাৱত ছাত্ৰ ছাত্ৰী শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈ আহিছে। প্ৰত্যেক দিনাই প্ৰকৃত শিক্ষাৰ পৰা বঞ্চিত এইসকল ছাত্ৰ ছাত্ৰীৰ প্ৰকৃততে কিমান বৌদ্ধিক বিকাশ হৈছে, কি হ'ব শিক্ষাৰ পৰা বঞ্চিত শিক্ষাৰ্থীসকলৰ ভৱিষ্যত, শৈক্ষিক মহলত ই এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। অসমে প্ৰতিদিন ডিজিটেল সংবাদ, কামপুৰ।